নমস্কাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, আশা কৰোঁ আপোনালোকে ভালে কুশলে আছে। যোৱা 2023 বৰ্ষৰ জানুৱাৰীৰ প্ৰথম ভাগতেই বিশেষকৈ আপাৰ আছামত ধেমাজি, লখিমপুৰ এই জিলাসমূহত মাননীয় মুখ্যমন্ত্ৰী জিন্দাবাদ, হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ ধ্বনিৰে এই শিক্ষকসকলে উপচাই পেলাইছিল। আপোনালোকে নিশ্চয় গম পাইছে, ৰাজ্যৰ যি অপ্ৰাধিকৃত শিক্ষক কৰ্মচাৰী আছে, এই শিক্ষক কৰ্মচাৰীসকলৰ সমস্যাটো এক দীৰ্ঘদিনীয়া সমস্যা। অসম চৰকাৰে এই শিক্ষকসকলৰ সমস্যাটো বজাই ৰাখিবৰ কাৰণে দীৰ্ঘদিন ধৰি কেৱল প্ৰতিশ্ৰুতি আৰু আশ্বাস দি আহি আছে। অপ্ৰাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ সভাপতি ডক্টৰ হৰমোহন বৰা ডাঙৰীয়াই কোৱা অনুসৰি আৰু তেওঁ যি ক্ষোভ প্ৰকাশ কৰিছে, এয়া এক স্বাভাৱিক। এই ক্ষোভ এক বহিঃপ্ৰসাৰ মাথো। নিশ্চয় এই শিক্ষকসকলৰ হৈ মাত মাতাটো নিশ্চয় তেওঁলোকৰ এক সাংবিধানিক অধিকাৰ, তেওঁলোকৰ এক গণতান্ত্ৰিক অধিকাৰ। যিহেতু এই শিক্ষকসকলক কেৱল প্ৰতিশ্ৰুতিৰে আশ্বাস দি বহুদিনৰ পৰাই তেওঁলোকক আশাৰে তেওঁলোকক বলিৰ পতা সজাই ৰাখিছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে তেওঁলোকক বিদ্যালয়সমূহ প্ৰাধিকৰণ কৰিবলৈ আশ্বাস দিছিল পূৰ্বতে, কিন্তু এতিয়া 2024 চন আহি গ'ল। এতিয়া বিধানসভাৰ বাজেট অধিৱেশন আহিব। এতিয়ালৈকে তেওঁলোকৰ ক্ষেত্ৰত এক পজিটিভ কোনো আঁচনি গ্ৰহণ নকৰাত এই শিক্ষকসকল ক্ষুব্ধ হৈ পৰিছে। বিশেষকৈ যোৱা ডিচেম্বৰ মাহৰ 4 তাৰিখৰ পৰা একেবাৰে 19-20 তাৰিখলৈ তেওঁলোকে যি ধৰ্মঘট অনশন কাৰ্যসূচী ৰূপায়ণ কৰিছিল, ইয়াৰ সমগ্ৰ অসমৰ ৰাইজে নিশ্চয় অৱগত, আৰু অসম চৰকাৰে গা তথাপিও লৰা নাই। শিক্ষাগুৰুৰ প্ৰতিবাদত এইবাৰ আকৌ উত্তাল ৰাজ্যৰ ৰাজধানী দিছপুৰ অভিমুখী হাজাৰ হাজাৰ শিক্ষক কৰ্মচাৰীক চোঁচৰাই নিলে অৱশেষত আৰক্ষীয়ে। আপোনালোকে নিশ্চয় স্ক্ৰীণত দেখা পাইছে, হৰমোহন বৰা ডাঙৰীয়াক আৰক্ষীয়ে চোঁচৰাই লৈ গৈ আছে, আৰু এইফালে বাইদেউ এজনী আছে, চোঁচৰাই লৈ গৈ আছে। এক নিৰ্লজ্জ কাণ্ড অসম আৰক্ষীৰ। শিক্ষক কৰ্মচাৰীৰ উত্তাল প্ৰতিবাদত কঁপি উঠিল ৰাজধানী দিছপুৰ। চৰকাৰৰ বঞ্চনা আৰু অৱহেলাৰ বিৰুদ্ধে সহস্ৰাধিক অপ্ৰাধিকৃত শিক্ষক কৰ্মচাৰীয়ে উত্তপ্ত কৰি তোলে দিছপুৰৰ আকাশ বতাহ। তেওঁলোকে মুখ্যমন্ত্ৰীক মিছলীয়া মন্ত্ৰী হিচাপে আখ্যা দিছে। প্ৰাদেশিকীকৰণৰ দাবীত জংগী আন্দোলনৰ হুংকাৰ অপ্ৰাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ। সদৌ অসম অপ্ৰাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ উদ্যোগত দিছপুৰ লাষ্ট গেটত সমবেত হৈ শিক্ষক কৰ্মচাৰীসকলে দিছপুৰ ঘেৰাও কাৰ্যসূচীৰ বাবে উদ্যত হৈছিল যদিও পূৰ্বৰে পৰা তাত নিয়োজিত হৈ থকা আৰক্ষীয়ে প্ৰতিবাদীকাৰীসকলক গ্ৰেপ্তাৰ কৰি কাহিলীপাৰালৈ লৈ যায়। উল্লেখযোগ্য যে প্ৰাদেশিকীকৰণৰ দাবীত ধাৰাবাহিকভাৱে আন্দোলন কৰি আহিছে আৰু অপ্ৰাধিকৃত শিক্ষক কৰ্মচাৰীসকলে। অলপতে সচলত 19-20 দিন ধৰি অনশন কৰি এই শিক্ষক কৰ্মচাৰীসকলে চৰকাৰৰ বঞ্চনাৰ বিৰুদ্ধে প্ৰতিবাদ জনাইছিল, কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপি মিত্ৰজোঁট চৰকাৰে সেই আন্দোলন প্ৰতিবাদলৈ কোনো গুৰুত্ব নিদিলে। তাৰ পিছতেই তেওঁলোকে দিছপুৰ ঘেৰাও কাৰ্যসূচী হাতত লৈ শিক্ষক কৰ্মচাৰীসকলে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা হাজাৰ হাজাৰ শিক্ষক কৰ্মচাৰীৰ সমবেত হয় আৰু দিছপুৰ লাষ্ট গেটত তেওঁলোকে কঁপাই তোলে। তেওঁলোকে দিছপুৰ ঘেৰাও কৰিবলৈ উদ্যত হওঁতেই তাৰ পূৰ্বৰে পৰা ৰৈ থকা আৰক্ষী বাহিনীয়ে প্ৰতিবাদীকাৰীসকলক বাধা প্ৰদান কৰে। এইদৰে শিক্ষক কৰ্মচাৰী আৰু আৰক্ষীৰ মাজত এক সংঘাতৰ সৃষ্টি হয়। প্ৰতিবাদী শিক্ষক কৰ্মচাৰীসকলৰ সৈতে ইয়াক লৈ আৰক্ষীৰ ঠেলা হেঁচাও হয়। প্ৰতিবাদীকাৰীসকলে বিভিন্ন শ্লোগানেৰে কঁপাই তোলে দিছপুৰৰ আকাশ বতাহ। শিক্ষক কৰ্মচাৰীৰ বঞ্চনা কৰা নচলিব, উই ৱান্ট জাষ্টিছ, আমাৰ দাবী মানিবই লাগিব, বিজেপি চৰকাৰে প্ৰতিশ্ৰুতি পালন কৰক, শিক্ষক কৰ্মচাৰীৰ প্ৰতাৰণা কৰা চৰকাৰ হাই হাই আদি বিভিন্ন শ্লোগানেৰে পৰিস্থিতি উত্তাল কৰি তোলে এই শিক্ষকসকলে। প্ৰতিবাদী শিক্ষকসকলে পৰৱৰ্তী সময়ত আৰক্ষী বাহিনীয়ে প্ৰতিবাদীকাৰীসকলক গ্ৰেপ্তাৰ কৰি চোঁচৰাই বাগৰাই বাছত উঠাই কাহিলীপাৰালৈ লৈ যায়। এক নিৰ্লজ্জ কাণ্ড, এক অমানৱীয় কাণ্ড। শিক্ষক কৰ্মচাৰীসকলক দিনটোৰ কাহিলীপাৰাত আবদ্ধ কৰি ৰাখি সন্ধিয়া যাবলৈ দিয়া হয় যদিও আৰক্ষীয়ে কোনো বাহনৰ ব্যৱস্থা নকৰিলে। ফলত শিক্ষক কৰ্মচাৰীসকলে খোজকাঢ়ি নিজৰ গন্তব্যস্থানলৈ যাবলগীয়া হয়। চৰকাৰৰ এনে কৰ্মকাণ্ডক তীব্ৰ ধিক্কাৰ জনাইছে প্ৰতিবাদীকাৰীসকলে।
সভাপতি হৰমোহন বৰা পৰামৰ্শ সন্থাৰ বিষয়ববীয়াসকলে চৰম বিদ্ৰোগাৰ প্ৰকাশ কৰি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰি তেওঁলোকে কয় যে চৰকাৰে নিজৰ প্ৰতিশ্ৰুতি পালন কৰক। 2022 চনৰ ফেব্ৰুৱাৰী মাহত মুখ্যমন্ত্ৰীৰ সৈতে হোৱা আলোচনাত বিদ্যালয় প্ৰাধিকৰণৰ আশ্বাস প্ৰদান কৰা হৈছিল। 2017-18 চনৰ পথ প্ৰাধিকৰণ আইনখন সংশোধন ঘটাই অপ্ৰাধিকৃত বিদ্যালয়সমূহক প্ৰাধিকৰণৰ ব্যৱস্থা কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দিছিল। কিন্তু সেই প্ৰতিশ্ৰুতি পালন কৰাৰ পৰিৱৰ্তে মুখ্যমন্ত্ৰী তথা বিজেপি চৰকাৰে অপ্ৰাধিকৃত বিদ্যালয়সমূহ ধ্বংস কৰিবলৈহে উঠি পৰি লাগিছে। এতিয়া অপ্ৰাধিকৃত বিদ্যালয়সমূহত বিনামূলীয়া পাঠ্যপুথি, টেক্সটবুক, ইউনিফৰ্ম, মিড ডে মিল অৰ্থাৎ মধ্যাহ্ন ভোজন আঁচনি বন্ধ কৰি দিয়া হৈছে। আৰু চৰকাৰৰ এনে কৰ্মকাণ্ড অতি দুৰ্ভাগ্যজনক আৰু লজ্জাজনক। চৰকাৰে অতি শীঘ্ৰে 2017-18 প্ৰাধিকৰণ আইনখন সংশোধন ঘটাই অপ্ৰাধিকৃত বিদ্যালয়সমূহ প্ৰাধিকৰণৰ ব্যৱস্থা কৰক বুলি তেওঁলোকে দাবী জনাইছে। তদুপৰি মধ্যাহ্ন ভোজন, বিনামূলীয়া পাঠ্যপুথি, ইউনিফৰ্ম আদিৰ ব্যৱস্থা কৰিবলৈ তেওঁলোকে বিনম্ৰ কাতৰ অনুৰোধ কৰিছে। তেওঁলোকৰ দাবী মানি নল'লে আগন্তুক সময়ত জংগী আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হ'ব বুলি প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰি তেওঁলোকে কয়, এইজন অত্যন্ত মিছলীয়া মুখ্যমন্ত্ৰী। এইজন মুখ্যমন্ত্ৰীয়ে ৰাজহুৱা সভাত কি কয় আৰু কি প্ৰতিশ্ৰুতি দিয়ে সেয়া নিজেই নাজানে। সেইকাৰণে তেওঁলোকে দাবী জনাইছে চৰকাৰে হয় বিদ্যালয় প্ৰাধিকৰণ কৰক, নহয় এই শিশুসকলক গুলীয়াই মাৰক। অসমত এতিয়া এজন মানুহৰ শাসন চলিছে, ওৱান মেন আৰ্মিৰ শাসন। বাকী মন্ত্ৰীসকল পুতলা। সেই মন্ত্ৰীসকলৰ কোনো অস্তিত্বই নাই। এইখন মেৰুদণ্ড নথকা চৰকাৰ। মুখ্যমন্ত্ৰীৰ নিশা সপোনত যি দেখে পুৱা সেই সপোন ব্যাখ্যা কৰে। গতিকে অপ্ৰাধিকৃত শিক্ষক কৰ্মচাৰীসকলৰ দাবীৰ সমৰ্থনত অলপতে 19 দিন ধৰি যি তেওঁলোকে নিন্দ্ৰাই অনশন কৰি আহিছে, তেওঁলোকে কিন্তু এতিয়ালৈকে ন্যায় পোৱা নাই। লাজ থাকিলে মুখ্যমন্ত্ৰী এবাৰ হ'লেও খবৰ ল'লহেঁতেন বুলি তেওঁলোকে খুব প্ৰকাশ কৰিছে। 2017-18 পথ প্ৰাধিকৰণ আইনখন এখন আইন নহয়, সেয়া হ'ল শিক্ষক আত্মহত্যাৰ কৰিবলৈ বাধ্য কৰা এক প্ৰক্ৰিয়াহে। উক্ত আইনখনৰ শীঘ্ৰে সংশোধন কৰিবলৈ তেওঁলোকে দাবী উত্থাপন কৰিছে। আৰু আগৰ লোকসভা নিৰ্বাচনত শিক্ষক কৰ্মচাৰীসকলে সাহসীয় দলৰ উচিত প্ৰত্যুত্তৰ দিব বুলি সকীয়াই দি প্ৰতিবাদকাৰীসকলে পুনৰ কয়, এয়া মাথো আৰম্ভণিহে। চৰকাৰে দাবী পূৰণ নকৰিলে আগৰ সময়ত ভয়াৱহ গণ আন্দোলনৰ সূচনা ৰূপায়ণ কৰা হ'ব। লাগিলে তেওঁলোকে মৃত্যুবৰণ কৰিবলৈ সাজু আছে। এইদৰে মৰি মৰি জীয়াই থকাতকৈ গুলী খাই মৰাই ভাল বুলি হৰমোহন বৰা ডাঙৰীয়াই প্ৰকাশ কৰিছে। গতিকে এই শিশুসকলৰ যি ক্ষোভ তেওঁলোকে সম্পূৰ্ণভাৱে প্ৰকাশ কৰিছে দিছপুৰ লাষ্টগেটত। অৱশেষত তেওঁলোকক অসম পুলিচে বাধা হিচাপে হেঙাৰ দি আহিছে আৰু তেওঁলোকক চুচুৰাই লৈ যোৱা হৈছে। এয়া এক অমানৱীয় কাণ্ড। শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, ইউনিটি ইজ দ্য বেষ্ট পলিচি। একতাই পৰম বল। আপোনালোকে নিশ্চয় দেখা পাইছে এই যে যিটো বাছ এক্সিডেণ্টৰ আইন বনাইছিল সমগ্ৰ ৰাজ্যত, সমগ্ৰ ইণ্ডিয়াৰ ভিতৰতে যি বাছৰ চালকসকলে যি বন্ধ ঘোষণা কৰিছিল, ষ্ট্ৰাইক ঘোষণা কৰিছিল, নিশ্চয় আপোনালোকে গম পাইছে। কটকটীয়া বন্ধৰ ফলত অসম চৰকাৰে তেওঁলোকৰ লগত ভালকৈ আলোচনাত মিলিত হ'বলৈ বাধ্য হৈছে। এইটো হ'লে একমাত্ৰ ইউনিটিৰ জৰিয়তেহে। গতিকে ইউনিটি ইজ দ্য বেষ্ট পলিচি। ইউনিটি নোহোৱাকৈ কোনো কাম সম্ভৱ নহয়। ভেঞ্চাৰ স্কুল নামত এই বিদ্যালয়সমূহ বঞ্চিত ৰখা হৈছে কিবা এটা আইনৰ দোহাই দি। 2017 আইন সংশোধন কৰিব লাগিব নিশ্চয়। কিয়নো 2013 চনত যিসমূহ বিদ্যালয় প্ৰাধিকৰণ কৰা হৈছিল, এই সম্পূৰ্ণ কেটেগৰী তেওঁলোকৰ যি 2013 চনত প্ৰভিঞ্চিয়েলাইজ হোৱা শিক্ষকসকলৰ ক্ষেত্ৰতো একেই। যেনেকৈ ৰাজ্যত অসম চৰকাৰে টিউটৰ শিক্ষকসকলকো এক আইনৰ দোহাই দি এই শিক্ষকসকলক দৰমহাৰ পৰা বঞ্চিত কৰি ৰাখি আছে। কিন্তু এইটো এটা অমানৱীয় কাণ্ড। তেওঁলোকে ন্যায় এতিয়ালৈকে পোৱা নাই। একে আইন অনুসৰি যেনেকৈ 2013 চনত প্ৰভিঞ্চিয়েলাইজ হোৱা বিদ্যালয়সমূহৰ শিক্ষকসকলে সম্পূৰ্ণ দৰমহা পাবলৈ সক্ষম হৈছে, কিন্তু টিউটৰ শিক্ষকসকলে সামান্য 8,000 10,000 টকা কিবা এটা পাবলৈ সক্ষম হৈছে। আৰু যিসমূহ বিদ্যালয় প্ৰাধিকৰণ কৰিব লাগে তাকে নকৰি অসম চৰকাৰে 2017-18 চনৰ আইনৰ দোহাই দি এই বিদ্যালয়সমূহ বঞ্চিত কৰি ৰাখিব বিচাৰিছে। গতিকে এইটো কেতিয়া হ'ব নোৱাৰে। এই বিদ্যালয়সমূহ ৰাইজৰ অনুষ্ঠান, ৰাইজৰ জনসাধাৰণৰ কাৰণে এই বিদ্যালয়সমূহ গঢ়ি তোলা হৈছে। কোনো ব্যক্তিগতভাৱে এই বিদ্যালয়সমূহ প্ৰতিষ্ঠা কৰা নাই। গতিকে ৰাইজৰ স্বাৰ্থত যি বিদ্যালয়সমূহ প্ৰতিষ্ঠা কৰা হৈছে, গাঁৱে ভূঞে ভিতৰুৱা অঞ্চলসমূহত যি বিদ্যালয়সমূহ আছে, এই বিদ্যালয়সমূহ
প্ৰাধিকৰণ কৰিব লাগিব। অসম চৰকাৰে নিশ্চয় এই বিদ্যালয়সমূহ প্ৰাধিকৰণ কৰিব লাগিব। শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, আশা কৰোঁ আপোনালোকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভেঞ্চাৰ স্কুলৰ নতুন নতুন আপডেট আৰু কাৰ্যসূচীসমূহ কি ধৰণৰ হয় আমাৰ এই চেনেলৰ জৰিয়তে আপোনালোকক সময়মতে জনাই থকা হ'ব। অনুগ্ৰহ কৰি আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।